শুনা শুনা নারদ তুমি মোহৰ বচন কিমান ধৰ্মৱান মানধাতা কিমান ধৰ্ম ৰক্ষা কৰিব পাৰে মানধাতাই তাৰে আজি মই প্ৰমাণ কৰিছাম আৰু লগে লগে লক্ষ্মী দেৱীয়ে ৰাখো কেতুক লক্ষ্মী দেৱী মাতিও আনিলাৰ রাখু কেতুক লক্ষ্মী দেবী মাতিও আনলাই রাখুক চাহিয়া পাতে এই শুনা রাখু অযোধ্যা ধান গড়ে আছে ও মানধাতা সিন্ধুমতী নামে ভাজা গুরু রবায় অম্বরিক আৰু মচুকুন্দ গুরু রবায় অম্বরিক আৰু মচুকুন্দ তিনি পুত্র আছে ৰজাৰ মোৰ স্বামীয়ে কয় মানধাতা হেনো শ্ৰেষ্ঠ ভকত গতিকে তুমি বিপ্ৰাৰত ধৰি তুমি অযোধ্যালৈ যোৱা ইমান শ্ৰেষ্ঠ ভকত প্ৰমাণ কৰি ইমান শ্ৰেষ্ঠ ভকত হ'ব এই কথা শুনি ৰাখোৱে ৰৈ নাথাক বিপ্ৰৰূপে ৰাজসভাত বিপ্ৰক দেখি মানধাতাই আহক গুৰুদেৱ আহক আগবৰ হয় নিলাম ইয়াতে বহক গুৰুদেৱ ইয়াতে বহক বহিবা কওঁ আসন দি শুনা গুৰুদেৱ তুমি মোহৰ বচন কি কাৰণে আহা তুমি মোহৰ বচন আৰু তেতিয়া বিপ্ৰৰূপী ৰাঘুৱে ৰজা মানধাতাক চাই কৈছিল মহাৰাজ মই কিয় আহিছো জানিব বিচাৰিছে নহয় শুনক তেনেকৈ অ ৰজাৰ মুখ